আৰু আপোনালোকক মই এটা বস্তু দেখুৱাইছোঁ, আৰু এইটো আমাৰ ইলেক্ট্ৰিকেল চিষ্টেমত হা। এইটো আছে আমাৰ মটৰ, দেখিছে নহয়? এই মটৰটো মানে কি হ'ল, ইয়াত দুটা কেপাচিটৰ আছে হয় নাই? সেই দুটা কেপাচিটৰ কাম কি মই আপোনালোকক কৈ দিছোঁ অকণমান হা। এটা হৈছে আমাৰ ষ্টাৰ্টিং কেপাচিটৰ, এটা হৈছে আমাৰ ৰানিং কেপাচিটৰ। আমাৰ ষ্টাৰ্টিং কেপাচিটৰ কাম হৈছে আমাৰ যোনটো মটৰটো অকল ষ্টাৰ্ট কৰিবলৈহে আমাৰ ষ্টাৰ্টিং কেপাচিটৰটো আমাৰ ইউজ কৰা হয়। আৰু ৰানিং কেপাচিটৰ হৈছে আমাৰ মটৰটো মানে ঘূৰি থাকিব, মানে অকল ষ্টাৰ্ট কৰিবলৈ আমাৰ যোনটো আমাৰ ষ্টাৰ্টিং কেপাচিটৰ আমাৰ অকল ষ্টাৰ্ট কৰিবলৈ আমাৰ ষ্টাৰ্টিং কেপাচিটৰটো ইউজ কৰা হয়। আৰু যোনটো ৰানিং কেপাচিটৰ আমাৰ এতিয়া ষ্টাৰ্টিং কেপাচিটৰ এৰি দিব, যোনটো অক্সিলাৰী ৱাইণ্ডিংটো এৰি দিয়াৰ লগে লগে মেইন যোনটো ৱাইণ্ডিং হ'ব, সেই মেইন ৱাইণ্ডিংটো আমাৰ ৰানিং কেপাচিটৰ লৈ ল'ব, আৰু আমাৰ ৰানিং কেপাচিটৰহে আমাক মটৰটো ঘূৰাই থাকিব। কিন্তু যোনটো আমাৰ ষ্টাৰ্টিং কেপাচিটৰ আকৌ সি ছেকেণ্ড টাইম আকৌ মানে হেৰি নহয়, মানে ই কাম নকৰে, মানে অকল ষ্টাৰ্ট কৰিবলৈ আমাৰ ষ্টাৰ্টিং কেপাচিটৰ আমাৰ ইউজ কৰা হয়। আৰু এইফালে দেখিছে আমাৰ হৈ গ'ল চব, এইফালে চাৰো আছে, আৰু এইফালে হৈ গ'ল। আৰু ভিডিঅ'টো যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ফ'ল' কৰিব নাপাহৰিব। বাই বাই।